নমস্কাৰ বন্ধুসকল, বহুদিন বিৰতিৰ পিছত টেকটক ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই ৰাজ্যখনৰ কেইবা হাজাৰ শিক্ষকৰ বাবে এটি ভাল খবৰ লৈ আহিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ নতুন ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে 2017 চনৰ প্ৰভিন্সিয়েলাইজড এক্ট অনুসৰি ৰাজ্যৰ কেইবা হাজাৰ বিদ্যালয় তথা শিক্ষক-শিক্ষয়িত্ৰীক প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে আৰু সেই সময়ত এটা কথা কোৱা হৈছিল যে যিসকল শিক্ষকৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা কম হৈ আছে সেই শিক্ষকসকলক বৰ্তমানে টিউটৰ হিচাপে আপগ্ৰেডেশ্যন কৰা হ'ব, অৰ্থাৎ নিযুক্তি দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত সেই শিক্ষকসকলে যেতিয়া তেওঁলোকৰ প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰিব পাৰিব তেতিয়াই সেই শিক্ষকসকলক অন্যান্য শিক্ষকৰ দৰে টিচাৰ্ছলৈ উন্নীতকৰণ কৰা হ'ব। আৰু শেহতীয়াকৈ যোৱা 17 এপ্ৰিল তাৰিখে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ তৰফৰ পৰা অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন পত্ৰ প্ৰকাশ পাইছে। ইতিমধ্যে আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত সেই পত্ৰখন দেখা পাইছে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন শ্ৰীমতী সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানীয়ে এই পত্ৰখন সকলো জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ইন্সপেক্টৰ অফ স্কুলছলৈ প্ৰেৰণ কৰিছে। পত্ৰখনৰ বিষয়ে ইতিমধ্যে আপোনালোকে দেখাই পাইছে। ৰিগাৰ্ডিং ছাবমিছন অফ প্ৰপ'জেল ফৰ আপগ্ৰেডেশ্যন অফ নিউলি প্ৰভিন্সিয়েলাইজড টিউটৰ্ছ টু টিচাৰ্ছ, অৰ্থাৎ নিউলি প্ৰভিন্সিয়েলাইজ যিসকল টিউটৰ আছিলে সেই টিউটৰসকলক টিচাৰ্ছলৈ আপগ্ৰেডেশ্যনৰ বাবে প্ৰপ'জেল প্ৰেৰণ কৰিবৰ বাবে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। আৰু পত্ৰখনত খুব চমুকৈ কোৱা হৈছে যে ইয়াত 2017 চনৰ প্ৰভিন্সিয়েলাইজ এক্ট অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহৰ যিসকল শিক্ষক-শিক্ষয়িত্ৰীক টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছিলে সেই শিক্ষক-শিক্ষয়িত্ৰীসকলক যিসকল বৰ্তমান টিচাৰলৈ আপগ্ৰেডেশ্যনৰ বাবে এলিজিবল সেই শিক্ষকসকলৰ তথ্যসমূহ প্ৰেৰণ কৰিবৰ বাবে এই পত্ৰখনত কোৱা হৈছে। এই বিষয়টো খুব জৰুৰী হিচাপে গণ্য কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু ইন্সপেক্টৰ অফ স্কুলসকলে এই তথ্যসমূহ প্ৰেৰণ কৰিব লাগিব। এই পত্ৰখনৰ লগতে এটা ফৰ্মেটো সংলগ্ন কৰি দিয়া হৈছে। ইতিমধ্যে আপোনালোকে ফৰ্মেটটো দেখা পাইছে, ফৰ্মেট ফৰ ইনফৰমেশ্যন অফ টিউটৰ্ছ ফৰ আপগ্ৰেডেশ্যন টু টিচাৰ্ছ। ইয়াত বিভিন্ন তথ্য বিচৰা হৈছে। বেছিক ইনফৰমেশ্যন, নাম, জিলাৰ নাম, ব্লকৰ নাম, টিউটৰৰ নাম, স্কুলৰ নাম, স্কুল, ডেট অফ বাৰ্থ ইত্যাদি, স্কুলৰ ষ্টেটাছ অৰ্থাৎ বৰ্তমান স্কুলখন কি পৰ্যায়ত আছে, প্ৰভিন্সিয়েলাইজ, মাৰ্চ, এমালগামেট, ষ্টেণ্ড এলোন, চেল্ফ বেছ স্কুল আৰু মাৰ্চ বা এমালগামেশ্যনৰ বাবে প্ৰপ'জ কৰা হৈছে নেকি সেই তথ্য বিচাৰিছে। তাৰপিছতে শিক্ষাগত অৰ্হতা যেনে মেট্ৰিকৰ বিভিন্ন তথ্য, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন আৰু টেট আৰু ডিএলএডৰ বিভিন্ন তথ্যসমূহ এই পত্ৰৰ জৰিয়তে প্ৰেৰণ কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে। আৰু যদিহে এই তথ্যসমূহ নিৰ্দিষ্ট সময়ত প্ৰেৰণ কৰা হয় তেতিয়াহ'লে নিশ্চয় এই শিক্ষক অৰ্থাৎ টিউটৰসকলক টিচাৰ্ছলৈ আপগ্ৰেডেশ্যন কৰিবৰ বাবে চৰকাৰে নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব। বহুদিনৰ পৰাই এই টিউটৰসকলে তেওঁলোকৰ দাবী জনাই আহিছিলে যে যিসকল টিউটৰে তেওঁলোকৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা অৰ্জন কৰিছে তেওঁলোকক অন্যান্য শিক্ষকৰ দৰে টিচাৰ্ছলৈ উন্নীতকৰণ কৰিব লাগে আৰু শেষত এই পত্ৰখনে এটা ভাল খবৰ কঢ়িয়াই আনিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টোৰ পৰা এটি ভাল খবৰ পাবলৈ সক্ষম হ'ল। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।